বৰপেটাৰ কাকধোৱাত এটি মৰ্মান্তিক ঘটনা। যৌতুক নিদিয়াৰ বাবে বোৱাৰীক হত্যাৰ অভিযোগ। কাকধোৱাৰ জীয়ৰী ৰেজিয়া পাৰভিনক গুৱাহাটীৰ দক্ষিণ গাঁৱত হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ প্ৰচেষ্টা অভিযোগ। ডিঙিত কোবাই হত্যা কৰি চিপজৰি ওলমাই আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ। ৰেজিয়া বেগমক স্বামী শ্বহিদুল ইছলাম আৰু তেওঁৰ পৰিয়ালে নিৰ্যাতন চলোৱাৰ অভিযোগ। যৌতুকৰ বাবে ৰেজিয়াক দীৰ্ঘদিন ধৰি শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰো অভিযোগ আছে। ঘটনাক লৈ তীব্ৰ উত্তেজনা বৰপেটাৰ কাকধোৱাত। ৰেজিয়া পাৰভিনৰ মৃতদেহ বৰপেটাৰ কাকধোৱাস্থিত পিতৃগৃহলৈ অনাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ৰেজিয়া পাৰভিনৰ পৰিয়ালৰ লোকৰ। ঘটনাৰ উচিত তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট GNKD নিউজ। আজি আমাৰ ঘৰত দেখা পাইছে এটা দুৰ্ঘটনা, মানে মোৰ ভাতিজা ছোৱালী। তো 9/6/2021 চনত গুৱাহাটীৰ শ্বহিদুল ইছলামৰ লগত বিয়া দিছিলোঁ। ইয়াৰ দেউতাকৰ নাম জব্বৰ হয়। তো আজি প্ৰায় 4 বছৰ হ'ল। তো বিয়া দিয়াৰ পিছৰ পৰাই হাজবেণ্ডৰ ঘৰৰ পৰা বহুত অত্যাচাৰ কৰিছে। তো বহুত অত্যাচাৰ কৰিছে। আমিও সমাজ লৈ বা আমাৰ ভাই দাদাহঁতৰ লগত আলোচনা কৰি বহুত মীমাংসা কৰি দিছোঁ। কিন্তু হঠাৎ যোৱাকালি আপোনাৰ 2 তাৰিখ 2/5/2025 যোৱাকালি দুপৰীয়া 12 বজাত খবৰ আহিল। সিহঁতে খবৰ দিয়া নাই, সিহঁতৰ ঘৰৰ ওচৰৰ মানুহে ৰাইজে খবৰ দিছে আমাক যে আমাৰ ভাতিজা ছোৱালীজনী মৰিছে। তো আগে পিছে বহুত অত্যাচাৰ কৰিছে। অত্যাচাৰ সহিব নোৱাৰি আমাৰ ঘৰত একদিন মাজত পলাই গুচিও আহিছিল। পিছত মই কৈ আছোঁ কথাখিনি। তো সিহঁতে মানে কৈছে যে চিপ জৰি লৈ কেনে মৰিছে, কিন্তু তাতে পুলিচ গৈছে, আমি গৈছোঁ। তাতে সিহঁতেই খুলি কেনে তলত বিছনাত মানে পাৰি ৰাখিছিল। পুলিচ নোহোৱাকৈ মানে তলত ৰাখি দিছিল এই আমাৰ ভাতিজা ছোৱালীজনী ৰেজিয়া পাৰভিনক। তো ইয়াৰ এজন ল'ৰাও আছে 2 বছৰীয়া। আজি মাজত ঘুচি আহিছিল, আকৌ সমাজে মীমাংসা কৰি কেনে আমি পঠাই দিলোঁ। ইয়াৰ শহুৰেকটোৱে জিম্বাদাৰ হৈ ইয়াৰ পৰা লৈ গ'ল। তাৰপিছতো বহুত অত্যাচাৰ কৰিলে, অত্যাচাৰ সহিব নোৱাৰি যোৱাকালি মানে কিবাকিবি সিহঁতৰ লগত কাজিয়া হৈছিল, সিহঁতৰ ঘৰৰ ওচৰ পাজৰৰ মানুহে কৈছে। তো লাষ্টত আমি শুনামতে পালোঁ সিহঁতে কাজিয়া কৰি মাৰপিট কৰি মানে পিছফালে এটা মাৰিছে। মাৰাৰ পিছত এটা কোবতে মানে মৰি গৈছে। তো পিছত সিহঁতৰ গাঁওবাসীয়ে ক'লে, আৰু বাকী সিহঁতে কৈছে চিপজৰি লৈ মৰিছে, কিন্তু আমি চিপজৰি দেখা পোৱা নাই। পুলিচেও চিপজৰিত লগোৱা দেখা পোৱা নাই। আৰু চিপজৰি লগালে বেলেগ চিন থাকিলে হয়, কিন্তু যিটো পিকচাৰ আমি দেখা পালোঁ এইটো চিপজৰি লগোৱা নহয়, সিহঁতে ডাইৰেক্ট মাৰ্ডাৰ কৰিছে। আৰু আমি যোৱাকালি গ'লোঁ, পুলিচৰ লগত কথা পাতিলোঁ। তো 4টা-5টা বজাত আমাৰ থানাত লৈ গ'ল। তাৰপিছত মেডিকেলত পোষ্টমৰ্টেম কৰিব দিলে। তো আমি এখন এজাহাৰ দি কেনে ৰাতি তাতে থাকি আজি অলপ আগতে 4মান বজাত আমাৰ ঘৰত লৈ আহিলোঁ। তো এতিয়া আমাৰ ক্লিয়াৰ একদম, ইয়াতে মাৰ্ডাৰ হৈছে, ইয়াতে কোনো নিজে মৰা নাই, ডাইৰেক্ট সিহঁতে মাৰিছে। তাৰমানে এনেকুৱা চিন বহি আছে। হাজবেণ্ডৰ নাম শ্বহিদুল ইছলাম। শ্বহিদুল ইছলাম ইলেক্ট্ৰনিক কাম কৰে, আৰু মই ছোৱালীজনীৰ খুৰা হওঁ। হয়, তো যৌতুক বিচাৰি থাকিছে মাজে মাজে, কিন্তু আমি যৌতুক দিম বুলি আমাৰ এইটো এপ্ৰিল মাহ গ'ল, মে' মাহত যৌতুক হিচাপে ফাৰ্নিচাৰ গাড়ী চাৰি এইবিলাক বিচাৰিছে। এতিয়া আমাৰ দাদাজনৰ ইমান যৌতুক মানে গহনা বিচাৰিছে, গহনা আমি দিছিলোঁ। যৌতুক মানে ফাৰ্নিচাৰ বিচাৰিছে, গাড়ী বিচাৰিছে। এইবিলাক লৈ বহুত অত্যাচাৰ কৰিছে। আগে পিছে মীমাংসা কৰিছোঁ, আমি দিম বুলি কৈছিলোঁ। আমাৰ এই মে' মাহত আমি দিয়াৰ কথা আছিল, কিন্তু আগতে এনেকুৱা এক্সিডেণ্টটো হৈ গ'ল। যৌতুকৰ কাৰণে বেছিকৈ এনেকুৱা কৰিছে। সিহঁতৰ টোটেল ফেমিলিটো, আৰু ইয়াৰ বনি যোৱা এটা আছে মতিউৰ ৰহমান নাম। সিহঁতৰ ফেমিলিত ইয়াৰ ভাইটি এটা আছে, ইয়াৰ হাজবেণ্ডৰ দেউতা আৰু মাক আছে, আৰু হাজবেণ্ডে 4জন, আৰু ইয়াৰ বাইদেউ 2জনীমান আছে, আৰু বাইদেউৰ হাজবেণ্ড এজন আছে, মকিবুৰ ৰহমান। আৰু গোটেইকেইটা জড়িত হৈ কেনে এই মাৰ্ডাৰটো কৰিছে। এইটো গুৱাহাটীত বিয়া দিছিলোঁ আমি, গুৱাহাটী দক্ষিণ গাঁও গিৰিনগৰ পথ, পাহাৰৰ ওপৰত। হয়, এতিয়া মই ন্যায্য মোৰ দাবী যে এইটো নিজে মৰা নাই, মাৰ্ডাৰ কৰা হৈছে। তো দোষীক ন্যায্য শাস্তিটো দিব লাগে, এইটো মোৰ দাবী। এজাহাৰ এখন দিছোঁ এই দিছপুৰ থানাত। যোৱাকালি দিছোঁ মই ৰাতি। ঘৰত যেতিয়া আহিছিল ভণ্টিয়ে, মোৰ ভণ্টি হয় ৰেজিয়া পাৰভিনে, মাজে মাজে আমি সুধিছোঁ তেওঁক যে কেনেকুৱা কি চলি আছে। তেওঁ কৈছে মাজে মাজে ভাং খায়, মদ খায় তেওঁক নিৰ্যাতন কৰে।
লগতে মানসিকভাৱে মানে বহুত হাৰাশাস্তিও কৰিছে আৰু আমাৰ ইফালে কৈছে যে যদি তোমালোকৰ ঘৰৰ পৰা মোক একো বস্তু নিদিয়ে তুমি ঘৰৰ এটা মাত্ৰ ছোৱালী গতিকে তোমাক মৰম কৰিব লাগিছিল এইবিলাক কৈ তেওঁক বহুত ব্লেকমেইলো কৰিছে লগতে কৈছে যে তুমি যদি এইবোৰ বস্তু আনিব নোৱাৰা মই তেনেহ'লে বেলেগত বিয়া পাতিম এইবিলাকো তেওঁক কৈ বহুত মেণ্টেলি টৰ্চাৰ কৰিছে এইবোৰ কথা আমালৈ কৈছে কিন্তু ঘৰৰ মুখিয়াল মানুহক ক'বলৈ তেওঁ কেতিয়াবা ভয়ো কৰিছে ছোৱালীজনী মাত্ৰ 23 বছৰ বয়স হৈছিল গতিকে আমি যোৱাকালি যেতিয়া আমি গৈছোঁ যাই কিনে পুলিচ লগ পাইছোঁ আৰু গাঁৱৰ মানুহে কৈ আছে যে আত্মহত্যা কৰিছে কিন্তু যেতিয়া আমি সুধিছোঁ যে ঘৰৰ মানুহক আমি সোধাৰ পিছত মই এটা ঘৰৰ মানুহো তাত আমি পোৱা নাছিলোঁ গতিকে এয়া পৰিকল্পিতভাৱে এটা মাৰ্ডাৰ কেছ আমি পুলিচক ইতিমধ্যে জনাইছোঁ কেছ কৰিছোঁ আমি বিচাৰিছোঁ উচিত তদন্ত হওক লগতে দোষী কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰক ঘৰত আমি মানুহ পোৱা নাছিলোঁ এজন মানুহ পোৱা নাছিলোঁ ঘৰত আৰু তেওঁলোকেও আমাক যে ফোন কৰি জনাব যে আত্মহত্যা কৰিছে কিবা কৰিছে একো জনোৱা নাছিল আমাক তেওঁলোকৰ গাঁৱৰ পৰা ফোন মাৰিছিল কাৰণ আমাৰ ইয়াৰ পৰা আৰু বেলেগ ছোৱালী তাতে বিয়া হৈছে তেওঁলোকে জনাইছে যে এনে কথা আমাৰ ভণ্টি আৰু নাই তোমাক আমি সোনকালে যাব লাগে এইটো আমাৰ আমি যিখিনি পাইছোঁ কাৰণ যোৱা ডিচেম্বৰ মাহত তেওঁ একবাৰ পলাই গুচি আহিছিল সেই সময়ত তেওঁ আহি কৈছিল যে গোটেই ৰাতিটো তেওঁক মাৰিছে আৰু তাৰ মেডিকেল যিটো চাৰ্টিফিকেট সেইটো আমাৰ ওচৰত আছে যে তেওঁক যে মাৰধৰ কৰা হৈছিল যদি আপোনালোকে খোজে সেইটো আমি দিবলৈ প্ৰস্তুত আছোঁ ছোৱালীগৰাকীৰ পিতৃ এইখন স্কুলৰ মাষ্টৰ হয় প্ৰাইভেট স্কুলত মাষ্টৰ হয় 50+ হ'ব হয় আছে 3জন 2টা ল'ৰা আৰু তেওঁ আছিল হয় ছোৱালীজনী 23 বছৰ 23 বছৰ ল'ৰা ছোৱালী এজন আছে ল'ৰা 2 বছৰ হৈছে বয়স হয়